এইবেলি 2025 বৰ্ষত যিসকলে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিলে তেওঁলোকৰ যিখন ৰিজাল্ট আছে ৰিচেকিং কৰাৰ কাৰণে দি দিছে। তো আপুনি যদি আপোনাৰ ৰিজাল্টখন ৰিচেকিং কৰিব বিচাৰে তেনেহ'লে আপুনি কৰিব পাৰিব। তো তেনেহ'লে আপুনি কেনেকৈ কৰিব বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, গুগলত আহিব। গুগলত আহি আপুনি চাৰ্চ কৰিব এইচএছ ৰিচেকিং। এইচএছ ৰিচেকিং 2025 লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপ আপ খোল খাব। ইয়াতে আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাই আছে অফিচিয়েল যিখন ৱেবছাইট আছে ইয়াতে দেখা পাব। ইয়াতে দেখা পাইছে অফিচিয়েল ৱেবছাইটটো ইয়াতে দেখা পাই আছে। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপ আপ খোল খাব। ইয়াতে আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাইছে ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে অনলাইন পৰ্টেল ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট ফৰ এইচএছ ফাইনেল ইয়াৰ 2025। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপ আপ খোল খাব। ওপৰফালে আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে ইণ্টাৰ ৰোল নাম্বাৰ, তাৰপিছত ইণ্টাৰ ৰোল আছে, তাৰপিছত দেখা পাইছে ইণ্টাৰ নাম্বাৰ, তাৰপিছত ইয়াতে দেখা পাইছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো ইয়াতে আপুনি ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাইছে লগ ইন অপশ্যন। ইয়াতে আপুনি লগ ইন অপশ্যনত ক্লিক কৰিব। তো ইয়াতে আপুনি ৰোল নাম্বাৰটো দিব। ৰোল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকৈ টাইপ কৰিব। প্ৰথমে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, তাৰপিছত অবলিক দিব, তাৰপিছত 2023-24টো এনেকৈ লিখি দিব। লিখাৰ পিছত ইয়াতে আপুনি লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে ইণ্টাৰ ইমেইল আইডি আৰু ইয়াতে দেখা পাইছে ইণ্টাৰ মোবাইল নাম্বাৰ। তো আপোনাৰ যখন ইমেইল আইডি আছে আৰু মোবাইল নাম্বাৰ আছে সেইটো আপুনি ইয়াতে দি দিব। তো ইয়াতে আপুনি ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো দিব। দিয়াৰ পিছত ইয়াতে আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যখন মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আছে তাত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াতে ভেৰিফাই কৰিব, মানে ইণ্টাৰ কৰি বহাই দিব। তো OTPটো দিব। দিয়াৰ পিছত আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন ডিটেইলছ আছে ফুল ডিটেইলছটো আপোনাৰ এনেকৈ আহি যাব। ইয়াতে আপোনাৰ নাম দেখা পাব, আপোনাৰ যিখন গোটেই ডিটেইলছটো আছে সেইখিনি আপুনি ইয়াতে দেখা পাব। তাৰপিছত আপুনি ইয়াতে তলফালে দেখা পাই আছে আপলোড ডিজিটেল মাৰ্কশ্বিট। তো আপুনি যিখন মাৰ্কশ্বিট আপুনি ডাউনলোড কৰিছে সেই ডাউনলোড কৰা মাৰ্কশ্বিটটো আপুনি ইয়াতে আপলোড কৰিব। আপলোড কৰাৰ পিছত তলফালে আহিব। ইয়াতে দেখা পাই আছে ছাবজেক্ট লিষ্ট। আপুনি কি কি ছাবজেক্ট আপুনি ইয়াতে ৰিচেকিং কৰিব সেইখিনি আপুনি ইয়াৰ পৰা চেক মাৰ্ক বহাই দিব। তো আৰু এটা অপশ্যন ইয়াতে আপুনি ওপৰফালে দেখা পাব নন ৰিফাণ্ডেবল ৰেজ 500 পাৰ ছাবজেক্ট। ইয়াতে আপুনি এটা ছাবজেক্টৰ কাৰণে 500কৈ আপুনি দিব লাগিব। তো ইয়াতে আপুনি যিখন পে'মেণ্ট কৰিব সেই পে'মেণ্টটো আপুনি ৰিফাণ্ড নাপায়, এইটো নন ৰিফাণ্ডেবল আছে। তো ইয়াতে আপুনি যিকেইখন আপুনি ৰিচেকিং কৰিব সেইখন আপুনি এনেকৈ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন পে'মেণ্ট আছে 3টা পেপাৰৰ কাৰণে আপোনাক 1500 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত আপোনাৰ যিখন পে'মেণ্ট ৰিচিপ্ট আছে আৰু যিখন এপ্লিকেশ্যন ৰিচিপ্ট আছে সেইখন আপোনাৰ ওলাই যাব। সেইখন আপুনি ডাউনলোড কৰি ৰাখি দিব। তাৰপিছত আপোনাক কেইদিনমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনাৰ যিখন এনচাৰ স্ক্ৰিপ্ট আছে সেইখন আপোনাৰ ইমেইলৰ জৰিয়তে আহি যাব। তো এনেকৈ আপোনাৰ যিখন ৰিচেকিং আছে সেইটো আপুনি কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। বাই বাই, জয় হিন্দ।